স্বাৰ্থপৰ দুনিয়াইখনে হৈ উঠিছে এতিয়া স্বাৰ্থপৰ আৰু নিজৰ স্বাৰ্থৰ পূৰণৰ কাৰণে জুবিন গাৰ্গক জানো নি পেলাই সিঙ্গাপুৰত মাৰি পেলোৱাগৈ নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। অৱশেষত কি খবৰটো আহিলে জানেনে? যেতিয়া মই ভিডিঅ'টো কৰিবলৈ লৈছিলো সেই সময়তে গম পালো, মানে নটিফিকেশন আহিছে যে শেখৰ জ্যোতি আৰু ইফালে অমিত প্ৰভানে কি সেই দুইগৰাকীকে গ্ৰেপ্তাৰ কৰিছে। চাওকচোন, শেখৰ জ্যোতিয়ে বাৰু যিয়ে নহওক শেখৰ বোলাজনে আৰু শেখৰ জ্যোতিহে কৈ দিলো, শেখৰ বোলাজনে বাৰু আগৰ পৰা কৈ আছে এনেকুৱা তেনেকুৱা তেওঁ মুখ খুলি আছে, কিন্তু এইগৰাকীয়ে মুখ খোলা নাছিলে আৰু তেওঁ মিডিয়াৰ আগত অহাও নাছিলে। পিছত যেতিয়া মানুহবিলাকে ফটো চটো দেখিছে তেতিয়া আহিলে আৰু লগতে এগৰাকী হল আগৰ মলয়া বাইদেউৰ জীয়েক নিশিতা গোস্বামী। আগৰ মলয়া বাইদেউ কেনেকুৱা আছিলে আৰু তেওঁৰে জীয়েক হল নিশিতা গোস্বামী। তেওঁতো আহি পেলাই কি কৰিছে, একদম ডাঙৰ ডাঙৰ কথা কৈছে। মানে প্ৰথমতেতো একে নজনা ভাৱে ধৰিছিলে, ফটো চটো ডিলিট কৰাৰ পিছত সকলোতো আজিকালি সোশ্যাল মিডিয়াত এক্টিভ থাকে আৰু তেতিয়াই তেওঁ ধৰা পৰি গল যে তেওঁ তাত আছিলে। আৰু তেওঁ যদি স্বাৰ্থপৰ নহয় তেওঁ সেই কথাটো নিজে আহি কব লাগিছিল, কিন্তু বা ফোন এটা হলেও কৰিব লাগি পেলাই জনাব পাৰিছিলে, কিন্তু তেওঁ সেইটো কাম নকৰিলে। গতিকে তেওঁ এগৰাকী স্বাৰ্থপৰে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ গৈ পেলাই কি কৰিলে, ফটো ডিলিট কৰিলে, হয়নে নহয়? গতিকে এইবিলাক স্বাৰ্থপৰ মানুহে গৈ এনে ঘৰিয়াল চকু পানী দেখালে কিবা লাভ আছেনে? আৰু এই ক্ষেত্ৰত শলাগ লব লাগিব। বিশেষতে সকলোৱেতো লাগিছে উঠি পৰি জুবিন অনুৰাগী সকলৰ কথাটো মই বাদেই দিছো আৰু শিল্পী সমাজৰ কথা কৈছো। সেই শিল্পী সমাজৰ যতীন বৰা হওক বা ৰবি শৰ্মা হওক, তেওঁলোকক দেখিছে নহয়, কিছুমানে শ্যাম কানু বোলা সেইটো উলংগ বাবাটোৰ লগত ফটো উঠাই পেলাই কিবা কিবি ৰবি শৰ্মাকো দিছে, এইজনক চাওক বা নীলোৎপলৰ লগতে হওক বা যতীন বৰাৰ লগতে মুঠতে সকলোৰে লগতে ফটো উঠাবিলাক দিছে। সেইবিলাক ফটোৱে এতিয়া কাম নিদিয়ে। যিয়ে নহওক কেতিয়াবা তেওঁলোকে হয়তো তেওঁৰ চৰিত্ৰটো, শ্যাম কানুৰ চৰিত্ৰটো বুজি পোৱা নাছিলে আৰু নোপোৱাৰ কাৰণে তেওঁলোকৰ লগত যেনিবা ক'বাত পাই পেলাই ফটো চটো উঠিছিলে আৰু সেই খিয়াল বুদ্ধি থকা মানুহবিলাকেও নিজে কিন্তু উপজাছে। এতিয়া ৰবি শৰ্মাকে হওক বা যতীন বৰাকে হওক তেনেকে যদি পাই যায় তেওঁলোকে ফটো এখন খিয়াল বুদ্ধি থকা মানুহবিলাকে উঠি থয়। গতিকে শ্যাম কানুৰ লগতো সেই ঠিক তেনেকুৱাই হৈছে আৰু সেই ৰবি শৰ্মাকো ফটো কিছুমান দি পেলাই মানে টল কৰি থকা দেখিবলৈ পাইছো আৰু সেইখিনিৰ কাৰণে কিন্তু একদম দুখিত। ৰবি শৰ্মাৰ মানুহজন বহুত বেলেগ আৰু যতীন বৰাই আন্দোলনৰ সময়ত কিবা এটা হেৰি কৰিছিলে সেইটো বেলেগ কথা, কিন্তু এই ক্ষেত্ৰত যেতিয়া নেকি জুবিন গাৰ্গৰ এইটো হল আৰু তেওঁলোকৰতো এটা ভাল সম্পৰ্ক আছে, যিয়ে নহওক তেওঁলোকে নিস্বাৰ্থভাৱে তাত লাগি আছে। যি দলতে নাথাকক লাগে, যিয়ে নকৰক কিয় তেওঁলোকে মুখ খুলি উতঃপুতঃভাৱে জড়িত হৈ আছে। আৰু এই অমিত প্ৰভানে কি এইজনীক যে হেৰি কৰিলে আৰু এইজনী নিজে কথাকেইটা কওঁতে দুলেই নাখায়, তাই যেন একেবাৰে উঠ চেপিলে গাখীৰ ওলাই তেনেকুৱা ধৰণৰ কথা। আৰু ভাল লাগিছে গ্ৰেপ্তাৰ কৰিছে বুলি শুনি পেলাই, কিন্তু গ্ৰেপ্তাৰ কৰিলে সকলো সমাধান নহয়, ইয়াৰো আকৌ শাস্তিটো পাব লাগিব নহয় জানো? তেনেকে মানে উপৰুৱাকে আৰু গ্ৰেপ্তাৰ কৰিছো কাইলে পৰহিলে জামিন লৈ পেলাই উলিয়াই দিব, সেইটো কিন্তু নহব। আৰু এইখিনিতে ক'ব লাগিব সেই ৰবি শৰ্মা মানে শিল্পী সমাজে এটা সুন্দৰ পদক্ষেপ লৈছে। ইতিমধ্যে তেওঁলোকে আকৌ হেৰি কৰিছে, CBI হাতত কেছ দাখিল কৰিছে, আপোনালোকে গম পায় আৰু মই ভিডিঅ'টো দিম। কিন্তু এইখিনিতে আৰু এটা কথা কওঁ, মানে একদম নিস্বাৰ্থভাৱে মই যিহেতু স্বাৰ্থ যোৰহাট যোৱা নাইকিয়া আৰু তাত মই কিছুমান ভিডিঅ' পাইছো আমাৰ বিপুল চেতিয়া ফুকনৰ, আৰু আপোনালোকে সেই বিপুল চেতিয়া ফুকনৰ হেৰিটো পাইছেনে নাই জানো, যিটো নেকি গীত, সেই গীতটোকে তেওঁ নামৰ আকাৰে মানে প্ৰকাশ কৰিছে। সঁচাকৈ মানে এনেকৈ দুখ লাগিছে, আপোনালোকে শুনি চালে মানে আচৰিত হৈ যাব। আৰু দুইজনেতো গম পাইছে আজি পৰা তেওঁ গুৰু হিচাপেও আচলতে কয়, জুবিন গাৰ্গে কেইবাবাৰো কৈছিলে গুৰু হিচাপে। আৰু যেতিয়া সেই বিপুল চেতিয়া ফুকনে সেই নামভাগ গাইছিলে সঁচাকৈ একদম মানে অন্তৰ কঁপি উঠে। গতিকে শিল্পী সমাজৰ হৈ পেলাই কিছুমান মানুহে উৰা বাতৰি কিছুমান হেৰি কৰি থাকে, সেইখিনিও একদম তেনেকুৱা নহয়, আছে তাৰ মাজতো কিছুমান স্বাৰ্থপৰ আছে। স্বাৰ্থপৰ যদি দেখাই দিলো নহয়, যিজনী নেকি তাত থাকি পেলাইও নাই থকা বুলি কৈ পেলাই ফটো চটো ডিলিট মাৰি পেলাই তাই এতিয়া ঘৰিয়াল কানুন মাৰিছে, নিশিতা গোস্বামী বোলাজনী কথা কৈছো, তেওঁ এজনী হল স্বাৰ্থপৰ। সেয়াকে কলো মই স্বাৰ্থপৰ। তেনেকুৱা আৰু বহুত আছে, আপোনালোকে গম পাব, তেনেকুৱা বহুত আছে, বহুত শিল্পী আছে তেনেকুৱা মানে নিজৰ স্বাৰ্থটোৰ কাৰণে। এতিয়া নিজৰ স্বাৰ্থৰ কাৰণে শ্যাম কানুৰ ওচৰত তেল মালিচ কৰিব লাগিব নহয়,
সেইটো কাৰণে তেনেকুৱা কৈছে কিন্তু এবাৰ নহব সকলোৰে নজৰত বন্দীত এওঁলোক আৰু মই আপোনালোকক সেই যোৰহাটৰ এইখিনি কথা কোৱাৰ মাজতে মই কৈছো দেই যোৰহাট বাকীৰে যি তাত কালি শ্ৰাদ্ধখন পাতিলে আমাৰ ভাষাত শ্ৰাদ্ধই কয় দেই এনে কাজ বুলিও কয় আৰু তাত পাতিলে সঁচাকৈ বহুত সুন্দৰ হৈছে আৰু তাত গায়ন বায়নৰ পৰা নামতি হওক মানে সকলোখিনি একদম পুৰা ডিসিপ্লিনত হৈছে দেখিছো যাব নোৱাৰিছো যে নহক যাব নোৱাৰিলেও আঁতৰৰ পৰাই চাই আছো সেয়াই বহুত কিন্তু মোৰ ল'ৰাটো গৈছে আকৌ দেই অহাই নাই তাতে আছে এতিয়াও গতিকে কি কব ভাল লাগিছে আৰু তাৰে মই ৰবি শৰ্মা মানে শিল্পী সমাজে কি পদক্ষেপ লৈছে আৰু তাৰে দুটামান মই মানে বাসগৃহত জুবিন গাৰ্গৰ বাসগৃহত নাম প্ৰসংগ মানে মই নিদিয়াকে আপোনালোকৰ মাজত থাকিব পৰা নাই ইমানে সুন্দৰ আৰু কথাটো হল কি মোৰ আগৰ একাউণ্টত বহুতো ভিডিঅ' আছিল কিন্তু এটো একাউণ্টত নাই নহয় কিছুমান খাসি ৰাখিব লাগিব নাইকিয়াই হৈ গল সেইখিনি গুটেখিনি গুছি গল ন যেহেতু পাম বুলি কৈছে 180 দিনৰ পিছত পাম বুলি কৈছে নাজানো আৰু পাও নাপাও গতিকে এটুকে সৰু সৰুকে চলি আছো আৰু ইয়াতো মই ভাবিছো এটো একাউণ্টটো মই খাসি ৰাখো সেইটো কাৰণেহে মই একিটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো চাই লওক প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ আজি আমি একত্ৰিত হৈছো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা এটাই অন্তৰৰ পৰা আহ্বান এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছো সামাজিক মাধ্যমত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল তাৰ আমি উচিত তদন্ত হোৱাটো বিচাৰো আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰো কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালো তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছো যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে চলাই থকা হৈছে গতিকে মই ভাবোঁ আৰু আমি আটাই ভাবোঁ যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী বুলি কওঁ এইটো এটা জাতিদ্ৰোহী অপৰাধ আৰু ই অক্ষমনীয় ডিজিটেল পেটিশনো আমি জেনেৰেট কৰিলোঁ তাৰমানে কাগজ আকাৰে সকলোৰে বাবে সাইন কৰা সম্ভৱ নহব পাৰে কাৰণ সকলো বেলেগ বেলেগ জিলাত আছে গতিকে অল আৰ্টিষ্ট কমিউনিটি অসম তেওঁলোকলৈও আমাৰ এটা আগ্ৰহ থাকিল অনুৰোধ থাকিল আচলতে আহ্বানে বুলি ক'ব লাগিব যে আপোনালোকে পেটিশনখন পাই যাব নিজৰ নিজৰ মোবাইলত এখন সাইন কৰক তেতিয়া আমাৰ ফালৰ পৰা যাতে এটা কণ্ঠ হিচাপে যায় যে আমি আচলতে মানে মোবাইলত পাব বুলি নহয় ক'ৰবাত আমি শ্বেয়াৰো কৰিছোঁ ফেচবুকত শ্বেয়াৰ কৰিছোঁ সকলোৱে নিজৰ নিজৰ যোনে যোনে চাইন কৰিছে আমি শ্বেয়াৰ কৰিছোঁ প্ৰিণ্ট আউট কৰাটো সকলোৱে যোনে যেনেকৈ পাৰে খালি ডিজিটেল পেটিশ্যনখন আমি অলৰেডি লিংকটো এতিয়া মই যেনেকৈ শ্বেয়াৰ কৰিলোঁ বা সকলোৱে কৰিছে নিজৰ নিজৰ ছ'চিয়েল মিডিয়াৰ থ্ৰু আপোনালোকে সেইখনত লিংকটোত গৈ ক্লিক কৰি পেটিশ্যন চাইন কৰি ছাবমিট কৰক আৰু ছাবমিট কৰাৰ পিছত সেইটো আপোনালোকে আকৌ ৰিশ্বেয়াৰ কৰি দিব একো কৰিব নালাগে জাষ্ট এটা ক্লিক এটা কৰি দিলে হ'ল কথাটো এনেকুৱা হৈছে যে বিভিন্ন ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমে কৈ আছে যে শ্যামকানু মহন্ত যিজনৰ নাম ওলাইছে এতিয়া কৈ দিলোঁ মই তেওঁ অমুকৰ পৰা অমুক চ'ৰ্চ পাইছে তমুক চ'ৰ্চ পাইছে তাত আমাৰ ক'বলগীয়া একো নাই আমাৰ ক'বলগীয়া এটা কথা যে তেওঁ আমাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছে আজি বহুত বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু ব্যৱহাৰ কৰি তেওঁ শেষ কৰি পেলালে আমাৰ মনত এতিয়াও জুবিন গাৰ্গ আছে জীয়াই থাকিব কিন্তু তেওঁ এই যিটো নিৰ্মম হত্যাকাণ্ড বুলি কৈছো এইটো নেগলিজেঞ্চি এইটো টোটেলি নেগলিজেঞ্চি কৰিছে তেওঁক টেকেন ফৰ গ্ৰান্টেড হিচাপে লৈছে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে জুবিন গাৰ্গৰ নিচিনা সত্তা এটাক টেকেন ফৰ গ্ৰান্টেড হিচাপে লৈছে মেনেজমেণ্টটো আছে লগত সিদ্ধাৰ্থ অকল মেনেজাৰে অকল ষ্টেজত উঠাই দিয়াটোৱে মেনেজমেণ্টৰ কৰ্তব্য নহয় ষ্টেজত উঠাই দি পইচা কেইটা লোৱাটো কৰ্তব্য নহয় জানিব লাগিছিল তেওঁৰ কি হ'ব পাৰে কি নহ'ব পাৰে তেওঁৰ চাই চিকিউৰিটি কিয় নাছিলে ইয়াত থাকিলে বাউন্সাৰ তাত কিয় নাছিলে ইয়াত বাউন্সাৰে জুবিন গাৰ্গক চুব নোৱাৰে সেই একেটাই অনুষ্ঠান একেটাই মেডিকেল ইউনিট নাই একো নাই কিয় নাই তো এই কথাবিলাকৰ আমাক স্পষ্ট জবাব দিব লাগিব উত্তৰ দিব লাগিব আমি আমাৰ কণ্ঠ হেৰুৱাইছো আমি আমাৰ সাহস হেৰুৱাইছো সেইবিলাক আমি কিন্তু মনে মনে নাথাকো ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু মই জানো মাননীয় মুখ্যমন্ত্ৰী এইখিনি কৰিব পাৰিব ইমানখিনিলৈকে যদি কৰিব পাৰিছে এইখিনি ক্ষিপ্ৰতাৰে কৰিব আৰু ইয়াৰ স্বচ্ছ আৰু যিটো মানে নিষ্ঠা হিচাপে নিকা এটা আমাক সোনকালে ইয়াৰ যিটো দিব লাগিব কাৰণ আজি বহুদিন হ'ল আজি 19ৰ পৰা আজি 23 তাৰিখ পালে আমি ইমান দিন এইকাৰণে মনে মনে 24 তাৰিখ পালে আজি এইকেইদিন আমি মনে মনে এইকাৰণে আছিলো যে আমি আমাৰ হিমাৰ আমঠুজনক চিৰবিদায় দিব লৈছিলো তেওঁক ইতিমধ্যে তেওঁক সৎকাৰ কৰা হ'ল ইয়াৰ পিছত কিন্তু আমি মনে মনে নাথাকো গতিকে এইখিনি আমি অনুৰোধ জনালো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ যেন এই আমাৰ এই মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰে কাকুতি কৰিছ
শৰণ ধৰিছো কাকুতি কৰিছো আকৌ এবাৰ জনম লোৱা ঐ আকৌ এবাৰ জনম লোৱা দেখিছানে শিল্পী সমাজৰ কি সুন্দৰ পদক্ষেপ আৰু লগতে বিপুল চেতিয়া ফুকনে কি সুন্দৰকৈ গাইছে পৰিবেশন কৰিছে সঁচাকৈ বহুত বহুত মানে তেওঁলৈ ধন্যবাদো আৰু তেওঁ যিটো নামৰ আকাৰে গাইছে সেই নামটো শুনিলে মোৰ কিন্তু একদম চকু পানী ওলাই যায় আপোনালোকৰ কেনেকুৱা হয় নাজানো গতিকে মই হেতু হাসি ৰাখোঁ বুলিয়ে তেনেকে ভিডিওটোৰ মাজত লগাই দিছো আপোনালোকে বেয়া নাপাব দেই আৰু এইখিনি আছিল মোক ক'বলগীয়া গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে সদায় কামনা কৰো আৰু এইখিনি আছিল মোক ক'বলগীয়া এতিয়া বাই বাই